সো নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজি পুনৰ স্বাগতম জনাইছো আজি আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে ৰমেন ভুয়ান ব্লগছ সো আগৰ যেটো মানে প্ৰেংক কলটো চাইছে ন কলেজত যেটো প্ৰেংক কল কৰিছিলো সো বহুত বেছি আপোনালোকে ভাল পাইছে সো ভাল কমেন্ট আছে ভাল লাগিছে সো এনেদৰে সাপোৰ্ট কৰি যাব তেতিয়া নেক্সট ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ সো আজি আছে এটা শংকৰ উৎসৱ সো আজি পুৰা 575তম পুৰা শংকৰ উৎসৱ আজি উদযাপন হৈ আছে গোটেই অসমতে সো মানে আজিৰ দিনটোতে মানে শ্ৰীমন্ত শংকৰদেৱ জন্মগ্ৰহণ কৰিছিলে সো আজি এটা প্ৰায় বহুত ঠাইতে শংকৰ উৎসৱটো বহুত বেছি উদযাপন হৈ আছে তো এটা আমাৰ ঘৰৰ ওচৰতো মানে এটা বহুত ডাঙৰকে বুলি ক'ব লাগিব ধুনীয়াকৈ উদযাপন হৈ আছে সো আজি এটা দিহানাম হ'ব বৰগীত মানে বহুত কিবি হ'ব সো অলৰেডি এটা হৈ আছে বাৰু তাত সো এটা মই যোৱাই নাই এতিয়ালৈকে আছো ঘৰতে সো এটা যাম আজি আমাৰ নাম পাৰ্টি আছে সো আপোনালোকক মানে শংকৰ উৎসৱ আজি কিমান কি হয় সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আজি সো এটা ধুনীয়াকৈ পুৰা ঘৰতে আছো এতিয়া ড্ৰেছেছ মোৰ পুৰা চুৰীয়া গামোচা পিন্ধি আপোনালোকক লগ পাই আছো সো পুৰা ডাইৰেক্ট পুৰা নামঘৰত গৈ লগ পাই আছো আপোনালোকে চাই দিয়ক পুৰা ড্ৰেছেছ এটা ফাৰ্ষ্ট ড্ৰেছটো চেঞ্জ কৰি লওঁ তাৰপৰা লগ পাই আছো এইফালে দেখা পাইছে গাইজ ধুনীয়াকৈ একদম ড্ৰেছ চেঞ্জ কৰি ল'লোঁ সেইদিনা শংকৰদেৱ এইফালে দেখা পাইছে ধুনীয়াকৈ পুৰা একদম সাজ পোছাক পৰিধান কৰি পুৰা চুৰীয়া এইফালে পুৰা গামোচা সকলোখিনি লগাই ধুনীয়াকৈ পুৰা আহি গ'লোঁ এতিয়া নামঘৰলৈ বুলি ত' আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয় প্ৰায় 200 মিটাৰমান হ'ব ত' এতিয়া অলপমান গ'লে ইয়াৰ পৰা আগত গ'লে পাই যামগৈ ধুনীয়াকৈ মানে বৰ নামঘৰ বুলি কওঁ আমি ত' এতিয়া তাত পাই যামগৈ ত' তাত গৈ পিনি অলপমান আপোনালোকক যিমানখিনি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিমগৈ এতিয়া ত' ধুনীয়াকৈ চাই থাকা এতিয়া পৰা আজি হৰিনাম মানে দিহানাম গাব লাগিব ত' মই নেগাওঁ বাৰু মই নেগেৰা বজাম ত' যদি সম্ভৱ হয় মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মানে যদি কেমেৰাটো যদি কোনোবা ধৰা মানুহ পাওঁ ন ত' মই মানে বজাম আমাৰ পাৰ্টিটো অলপমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো আজি ধামাকাদাৰ হ'ব অলপমান চ' ধুনীয়াকৈ চাই থাকক আপোনালোকে চ' পৰা আজি শংকৰ উৎসৱ আমাৰ ইয়াত বহুত দীঘলীয়া মানে 3 দিনীয়া কাৰ্যসূচীত উদযাপন হৈছে চ' আজি প্ৰথম দিন চ' কাইলৈও আছে চ' 3 দিনীয়া ভাওনা হ'ব চ' চাই থাকক আপোনালোকক যিমানখিনি পাৰোঁ আজি দেখুৱাই থাকিমগৈ এতিয়া গৈ পিনি তাত ত' ধুনীয়াকৈ চাই থাকক আহি গাইজ ধুনীয়াকৈ পাইছোঁ ইয়াত এইফালে দেখা পাইছে একদম পুৰা ফ্লেগ লগাই থোৱা আছে চ' মানে এইটো নামঘৰটো ওচৰতে আছে সকলোখিনি দেখা পাইছে এইফালে ধুনীয়াকৈ একদম ফ্লেগ মানে শংকৰ উৎসৱলৈ বুলি চ' আগতে আছে মেইন গেটখন মানে এইফালৰ পৰা অহা গেটখন দিয়া নাই চ' ইটো চাইডৰ পৰা আহিলে ন চ' এইফালৰ পাৰ্চেলিৰ পৰা আহিব পাৰে টাউনৰ পৰা আহিব পাৰে চ' সেইকাৰণে গেটখনেই আগত দিয়া আছে সেইটো কাৰণে চ' এতিয়া ভিতৰত গৈ দেখুৱামগৈ আপোনালোকক অলপমান চাই থাকক দেখা পাইছে গাইজ পুৰা 575তম পুৰা এবাৰ শংকৰ উৎসৱ আবিৰ্ভাস মহোৎসৱ উদযাপন চ' এইটোৱে হৈছে নামঘৰটো চ' এইটোৱে যিটো বৰ নামঘৰৰ কথা আপোনালোকক কৈ আছিলোঁ চ' এইটোৱে হৈছে বৰ নামঘৰটো মানে এই নামঘৰটোত ন মানে আমাৰ 4-5খন গাঁও মানে এতিয়া আমাৰ গাঁওখন ধৰিছোঁ ইয়াত মানে 4-5খনমান গাঁও লগ হৈ মানে নামঘৰটো মানে সৃষ্টি কৰিছে মানে বৰ নামঘৰটো চ' পুৰা কেইবাখনো গাঁও ইয়াত সংমিশ্ৰণ হৈ আছে চ' এতিয়া ধুনীয়াকৈ শংকৰ উৎসৱটো উদযাপন কৰা হৈছে চ' এইফালে মানে এতিয়া কৈছে ন এতিয়া সকলোখিনি তাত হৈ আছে ভিতৰৰ ভাগত চ' আপোনালোকক বাৰু তাত গৈ পিনি দেখুৱামগৈ চ' এতিয়া অলপ মানে বাহিৰৰখিনি পুৰা ভাত চাত খোৱাৰ ব্যৱস্থা কৰা আছে চ' আমি পুৰা ভাতকেইটা এতিয়া ভাতটো খাই লওঁ মানে ধুনীয়াকৈ গাইছ আহি গ'ল ডিছ দেখা পাইছে আপোনাৰ নামটো কৈ দিয়ক লাষ্ট নকৰিব কৈ দিয়ক নামটো কৈ দিয়ক বহুত দিন হ'ল আপোনাক নেদেখা বহুত দিন দেখা নাই মইতো ঘৰতে আছিলো আপোনাৰ নামটো কৈ দিয়ক
মুনিন্দ্ৰ শইকীয়া অঁ তোমাৰ কি কৰি আছা ভিডিঅ' এজন মুনীন্দ্ৰ শইকীয়া এজন হিৰুদা নেগিয়া মাদক আমাৰ বাবুল দা নমস্কাৰ এইজন আমাৰ স্পীকাৰ দা ৰূপম দা এইটো খাবলৈ ল'লে খকুৱা খকুৱা তাৰপৰা মালিক এইখিনি আকৌ বনাই আনিলেগৈ পাৰিলি নে পুৰা ধুনীয়াকৈ ভাত আঞ্জা পুৰা ধুনীয়াকৈ আহি গ'ল চ' নিৰামিষ চিয়া পুৰা দালি ভাত চ' ধুনীয়াকৈ এটা খাই লওঁ চ' খাই বৈ লগ পাই আছোঁ আপোনালোকক চাই থাকিব কৈছ তই তীৰ্থৰ সহযোগত শংকৰ মাধৱ সৰণী বাহিনীৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ 572তম আৱিৰ্ভাৱ মহোৎসৱ জাক জমকতাৰে উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ স্থান হ'ল আঞ্চলিক বৰনামঘৰ বিষ্ণুপুৰ আঞ্চলিক বৈদিক সমাজ আৰু দিনাংক হৈছে 6, 7 আৰু 8 আহিন আৰু অক্টোবৰ মাহৰ 24, 25 আৰু 26 ছেপ্টেম্বৰ। এই সময়খিনিত আমি গুৰুজনাক স্মৰণ কৰি গুৰুজনাৰ সৃষ্টিৰাজি বিভিন্ন গীত মাত আৰু প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ গুৰুজনাৰ নীতি আদৰ্শ লৈ আমি যে বৰগীত লোকগীত এইসমূহ চৰ্চা হয় আমি ভাওনা এখনো ৰাখিছোঁ ভাওনাখনৰ জৰিয়তে আমি বাৰ্তা দিব বিচাৰোঁ যে আমাৰ কলা কৃষ্টি সম্পূৰ্ণৰূপে পৰিপূৰ্ণ সেই পৰিপূৰ্ণতা আমি এই অনুষ্ঠানৰ যোগেদি প্ৰকাশ কৰিব বিচাৰোঁ আৰু আজি মহিলা আই মাতৃসকলৰ বৰগীত প্ৰতিযোগিতা আছিল এই প্ৰতিযোগিতা ইতিমধ্যে হৈ গৈছে ফলাফলো ঘোষণা হৈছে আৰু অকণমান পিছতে আমাৰ দিহানাম প্ৰতিযোগিতা হ'ব অহাকালিলৈ যুৱক যুৱতীসকলৰ মাজত দিহানাম প্ৰতিযোগিতা হ'ব তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰা হ'ব এনেধৰণে আমি গোটেই অঞ্চল জুৰিত শংকৰী কলা কৃষ্টি বিকাশ সাধন কৰিব বিচাৰিছোঁ শংকৰদেৱৰ আৰ্হিতে যদি আমি আমাৰ শিশুসকলক তেওঁ দেখুৱাই থৈ যোৱা বৰগীত ভাওনা গীত মাত এই সকলোবোৰ যদি আমি শিকাওঁ তেনেহ'লে শিশুসকল নিশ্চয় মানে গুৰুজনাৰ আৰ্হিতে ডাঙৰ দীঘল হৈ তেওঁ ভৱিষ্যতে এজন সুনাগৰিক হোৱাত সহায় কৰিব মাতৃগৰাকীয়ে এজন শিশু প্ৰথমে শিক্ষা আৰম্ভ কৰা বহুত বেছি অনুষ্ঠান হৈ গ'ল চ' এতিয়া পূৰা দিহানাম হ'ব চ' এতিয়া মানে বোৱাৰী পৰা ধৰি সকলোখনে মানে এতিয়া আজি মানে আমাৰ মানে যিখিনি সকল আছিলে ন চ' সেইখিনি সকলৰ নহয় চ' আজি পূৰা বোৱাৰীসকলৰ হ'ব চ' এতিয়া ধুনীয়াকৈ সকলোখিনি পৰা তাত গৈছে দেখা পাইছে চ' যিমানখিনি পাৰোঁ আমাৰ দখললৈ চেষ্টা কৰিম চ' এতিয়া ফাৰ্ষ্টটো আমাৰ পাৰ্টি নহয় ফাৰ্ষ্ট এতিয়া বেলেগে গাব চ' ছেকেণ্ড আমাৰ হ'ব চ' চাই থাকক ড্ৰেছ কৰি ল'লে দেখা পাইছে ধুনীয়াকৈ সকলোখিনি ধুনীয়াকৈ দেখা পাইছে গেছ ধুনীয়াকৈ পূৰা নেগিয়া চেগা লৈ আহি গ'লোঁ সেইবিলাক পৰা আমাৰ সকলো যে টিম আহিছে চ' ধুনীয়াকৈ এটা বহি দেখা পাইছে তেতিয়া পূৰা নাম এটা কৰিব চ' ভিডিঅ' বনাব হরি বল
Thank you.